অন্য দিনৰ দৰে আজিও সেই ব্যস্ততাপূৰ্ণ দিনটো ঘৰ দুৱাৰ সাৰি পুচি মুচি কাচি লৈ থাপনা গোসাঁই ঘৰত চাকি জ্বলোৱা। আজিকালিচোন ভগৱানৰ ওপৰত কিবা বিশ্বাসেই হেৰাই যোৱা নিচিনা হৈছে। যি কাম কৰিবলৈ লৈছোঁ বিফল হৈছোঁ, যিটো নকৰোঁ বুলি ভাবিছোঁ সেইটো হৈছে। এনেকুৱা ধৰণৰ কোৱা শুনিছিলোঁ বোলে কলি যুগত ভগৱানে ভাল মানুহক সহায় নকৰে। আজিকালি যি মানুহে অন্যায় কৰিব, দুৰ্নীতি কৰিব, তেনে মানুহকে বেছি সফলতা দিয়ে। সঁচাই নেকি বাৰু মানুহে কোৱা কথাবিলাক? মই অৱশ্যে কেৱল মাত্ৰ ধৰ্মতে বিশ্বাস কৰি নাথাকোঁ। কৰ্মই ধৰ্ম। কৰ্ম যদি আমি ভালদৰে কৰিছোঁ আমাৰ ধৰ্ম হ'ব। কিন্তু তাকে ভাবি চিন্তি চাকি বন্তিকৈ জ্বলাওঁ বুলিয়ে থালিখন ধুই মেলি আনিলোঁ। নিজৰ কৰ্তব্যটো কৰি যাবই লাগিব। ভগৱানে আমাক নিশ্চয় এদিন ভালদৰে চকু মেলি চাব বুলি সকলোৱে ভাবে, নহয়নে? কৰিম বুলি কিবা এটা আশা কৰি আগবাঢ়িছোঁ কাম এটা, কিন্তু বিফল হৈছোঁ বা তেনেকুৱা ধৰণৰ খেলি মেলি কিবা জীৱনটো দেখোন মনটো ভাল নলগা হৈছে। তথাপিও ভগৱানক মই সদায় বিশ্বাস কৰোঁ আৰু মই সকলোকে কওঁ যে ভগৱানে কেতিয়াও, তুমি যদি আনক ভাল কৰিছা, কাৰো অন্যায় কৰা নাই, তেতিয়া ভগৱানে এদিন নহয় এদিন চকু মেলি চাবই। আৰু ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। মই সেই বুলিয়ে এতিয়া নিজকে সান্তনা লৈছোঁ আৰু কথাটো একেবাৰে সত্যও হয়। গতিকে ভগৱানে মোক যি দিব মই সেইটোহে পাম। গতিকে মই বিচাৰিলোঁ বুলিয়ে সকলো বস্তু নাপাবও পাৰোঁ, নহয়নে বাৰু? জীৱনটো এনেকুৱাই বুলি ভাবি লৈছোঁ।